প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনত মহাবিদ্যালয় বিশ্ববিদ্যালয়লৈ বিনামূলীয়া নামভৰ্তিৰ ধন বিতৰণ অনুষ্ঠান দিছপুৰ লোকসেৱা ভৱনৰ সন্মিলন কক্ষত এই ধন বিতৰণ কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। পোনপটীয়াকৈ বিনামূলীয়া এডমিশ্যনৰ সুবিধা দিছিলোঁ, যাৰ দেউতাক মাকৰ আয়ৰ পৰিমাণ বছৰি 2 লাখ টকাতকৈ কম। এই গোটেইখিনি কাগজ পত্ৰ পৰীক্ষা কৰি মহাবিদ্যালয়ৰ অধ্যক্ষসমূহে কোনোবাজনে আমাক ছেপ্টেম্বৰত কাগজ দিয়ে, কোনোবাজনে আমাক অক্টোবৰত দিয়ে, কোনোবাজনে ডিচেম্বৰত দিয়ে, কোনোবাজনে ফেব্ৰুৱাৰীত দিয়ে। এটা সময়ত যিসকলে আগতীয়াকৈ কাগজ দিয়ে তেওঁলোক অধৈৰ্য হৈ পৰে যে আমাৰ টকাটো কিয় অহা নাই। বিভিন্ন সংবাদ মাধ্যমৰ আশ্ৰয় লয় যে আমাৰ টকাটো দিয়া নাই, কলেজে আমাক ফ্ৰী এডমিশ্যন কৰোৱাই দিলে চৰকাৰে, আজিলৈকে আমাক দিয়া নাই। বহু কেইবাৰ এনেকুৱা সভাত কলেজ অধ্যক্ষ পৰিষদক মই আহ্বান জনাইছিলোঁ যে এখন কলেজৰ কাৰণে আন এখন কলেজে যাতে চাফাৰ নকৰে, সেইকাৰণে আপোনালোকে এটা কাট অফ ডেট ঠিক কৰক আৰু কাট অফ ডেটৰ আগতে গভৰ্ণমেণ্টক ডেটাখিনি দি পঠাওক। যি নহওক, আমি বহু বছৰ চেষ্টা কৰিও 16-17 চনৰ পৰা চেষ্টা কৰিও এই ধৰণৰ ডিচিপ্লিন এটা মহাবিদ্যালয়সমূহত অনাত আমি ব্যৰ্থ হ'লোঁ। এইবাৰ এই ডিচিপ্লিনটো আমাৰ মাজত কেনেকৈ আহি পৰিল? বিকজ অফ টেকন'লজি। যেতিয়া সমৰ্থ পৰ্টেলৰ জৰিয়তে নামভৰ্তিৰ কাম আৰম্ভ কৰিলোঁ, প্ৰথম যে গভৰ্ণমেণ্টে কিবা এটা ওলাইছে তাক আমি বিৰোধিতা কৰিব লাগে। গতিকে প্ৰথম ৰিয়েকশ্যন ৱাজ ডেট, যে আমি এইটোক বিৰোধিতা কৰিম। দ্বিতীয়তে, আমাৰ টেকনিকেল ইনকম্পিটেঞ্চি, যে সমৰ্থ পৰ্টেলটো চলাব পৰা আমাৰ সক্ষমতা নাই, গতিকে আমি কাৰোবালৈকে ব্লেমটো শ্বিফ্ট কৰিব লাগিব যে আমি চলাব পৰা নাই, গতিকে আমাৰ গাতটো দুখ বুলি ক'লে গণ্ডগোল হ'ব। গতিকে আমি এইবিলাক চৰকাৰে কি উলিয়াইছে, এইবিলাক ফাল্টু কাম, এইবিলাক শিক্ষামন্ত্ৰীৰ কাম নাই। নেক্সট ৰিয়েকশ্যন ৱাজ ডেট। বাট লাহে লাহে আমি দেখিলোঁ যে সমৰ্থ পৰ্টেলটো খুব ভাল কৰি আমিও প্ৰেছাৰ দিলোঁ, NIC-কো ইনফৰ্ম কৰিলোঁ। আজি আপোনালোকে দেখা পায় যে এই বছৰ কলেজসমূহত 2,24,399 গৰাকী প্ৰাৰ্থী আবেদন কৰাৰ পিছত এই সমৰ্থ পৰ্টেলৰ জৰিয়তে আমি 85.2% ষ্টুডেণ্টক আমি এডমিশ্যন দিব পাৰিলোঁ। এতিয়া ইয়াৰ দূৰগামী ফলাফলটো চাওক। আগতে ষ্টুডেণ্টসকলে বি বৰুৱা কলেজত এডমিশ্যন ল'ব, কটনত এডমিশ্যনৰ কাৰণে অপেক্ষা কৰিব। কটনত এডমিশ্যন পোৱাৰ পিছত বি বৰুৱাৰ ছিটটো এৰি দিব। বি বৰুৱা কলেজত যোগ্য প্ৰাৰ্থীজন বঞ্চিত হ'ল, তেওঁ ছিট নাপালে। এতিয়া আমাৰ অসমৰ ছাত্ৰ সমাজৰ প্ৰতি যিটো দায়বদ্ধতা, যে মেক্সিমাম ল'ৰা ছোৱালীয়ে প্ৰথম দ্বিতীয় আবেদনত ছিট পাওক, যাতে আমি অসমত GER জেনেৰেল এনৰলমেণ্ট ৰেচিঅ' আমি বঢ়াব পাৰোঁ। প্ৰথম নামভৰ্তি কৰোঁতেই যেতিয়া ছাত্ৰ ছাত্ৰীজন বিমুখ হয় আৰু পিলাৰ টু পষ্ট ইখন কলেজৰ পৰা সিখন কলেজলৈকে তেওঁ দৌৰিবলগীয়া হয়, ডেফিনেটলি হি অৰ চি উইল বি ডিছকাৰেজ। কিন্তু আজি সমৰ্থ পৰ্টেলটো থকাৰ কাৰণেই আমি ঘৰত বহি চাব পাৰোঁ যে এইখন কলেজত মোৰ আজি এডমিশ্যন হ'ব বা নহ'ব। আৰু ফাইনেলি আমি এটা সুবিধা দিওঁ স্পট এডমিশ্যন, যাৰ জৰিয়তে ৰেচিডিউৰী এডমিশ্যনখিনি আমি ল'ব পাৰোঁ। এই বছৰৰ দৰে শৃংখলাবদ্ধ এডমিশ্যন কলেজত আগত কেতিয়াও হোৱা নাই। কিন্তু যদি অসমৰ বাতৰি কাকতসমূহ চাওঁ, তেতিয়াহ'লে আমাৰ এনেকুৱা লাগিব যে এই বছৰৰ দৰে আটাইতকৈ ইনডিচিপ্লিন এডমিশ্যন কেতিয়াও হোৱা নাই। তাৰ কাৰণ কি? যে আমি প্ৰথম অৱস্থাত সমৰ্থ পৰ্টেলটো অহাৰ লগে লগে আমাৰ মনত প্ৰথম ক্ৰিয়া হ'ল যে এডমিশ্যনটো আমি দিব পাৰিম নে নাই, পৰ্টেলটো আমি চলাব পাৰিম নে নাই, এই পৰ্টেলত দিলে আমি এডমিশ্যনৰ ফিজখিনি ল'ব পাৰিম নে নাই। এই ধৰণৰ বিভিন্ন আমাৰ মনত সৃষ্টি হোৱা সন্দেহক
আমি নিউজলৈকে ৰূপান্তৰ কৰি দিলোঁ কিন্তু আজি আপোনালোকে চাওক যি টকা পইচা আপোনালোকে 31 মাৰ্চত পালেহেঁতেন আজি আপোনালোকে 10 জুলাইত এই টকা পইচাটো পাব সক্ষম হৈছে কলেজখিনি ভালকৈ চলিব আৰু এই ক্ৰেডিটটো মই নলওঁ কাৰণ মইতো এনেও 31 মাৰ্চত টকাটো দিবই লাগিলহেঁতেন ক্ৰেডিট আমি ললো 16-17তে যে আমি বিনামূলীয়া এডমিশ্যন দিলোঁ কিন্তু এইবাৰ টকা পইচাখিনি যদি ইন টাইমত পোৱাৰ কাৰণে কাবাক আমি ক্ৰেডিট দিব লাগিব টেকনলজি আৰু সমৰ্থ পৰ্টেলক দিব লাগিব যে আজি তাৰ কাৰণে এখন মহাবিদ্যালয়ে 80 লাখ 90 লাখ টকা যি আপোনালোকৰ ল'ৰা ছোৱালীৰ পৰা পাব লাগিলহেঁতেন আজি আপোনালোকে টকা পইচাখিনি পাবলে সুন্দৰভাৱে পেমেন্ট গেটৱেত একাউন্টিং হল কিমান ল'ৰা কিমান পইচা এখন কলেজত বছৰি নামভৰ্তিৰ কাৰণে কিমান টকা আহে কি আহে আজি গোটেইটো এটা স্বচ্ছতাৰ মাজলৈকে গুচি গ'ল আজি সমৰ্থ পৰ্টেলৰ কাৰণে পূব কামৰূপ কলেজত এডমিশ্যনৰ পৰা ষ্টুডেণ্টৰ কিমান টকা আহে এতিয়া ডিপিআইক আৰটিআই এখন কৰিলেও আমি উত্তৰ দিব পৰা হলো আগতে ইট ৱাজ অপেক কোনেও নাজানিছিল গভৰ্নিং বডিক কিবা এটা কৈছিলে নাই কোৱা কিন্তু এতিয়া গোটেইটো ট্ৰান্সপাৰেন্সি হৈ গ'ল আৰু ট্ৰান্সপাৰেন্সিৰ লাভটো কোনে পালে কলেজখিনিয়ে পাবলৈ সক্ষম হ'ল এতিয়া আমি ঠিক কৰিছোঁ যে কুৱেটৰ পিছত আৰু এটা এডমিশ্যন হ'ব আৰু এটা এডমিশ্যন হোৱাৰ লগে লগে 10 ছেপ্টেম্বৰত আমি কুৱেটত যিখিনি বিনামূলীয়া এডমিশ্যন দিলে তাৰ পইচাখিনিও আমি 10 ছেপ্টেম্বৰত আপোনালোকক উভতাই দিম তাৰ পিছত আপোনালোকে 3rd ছেমিষ্টাৰ আৰু 5th ছেমিষ্টাৰত আপোনালোকে বিনামূলীয়া এডমিশ্যন দিব